নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ শীৰ্ষক খবৰসমূহ চমুকৈ এনেধৰণৰ। অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ মূৰত এতিয়া 42,000 টকাৰ ধাৰ। হয়, 1,54,000 কোটি ঋণৰ বোজাৰে অসমে আদৰিব 2024 চনক। এফালে যদি চৰকাৰী তিজোৰিত হাহাকাৰ, আনফালে আকৌ ৰাজনৈতিক কুৰুক্ষেত্ৰত আৰম্ভ হৈছে নিৰ্বাচনীৰ আখৰা। কিন্তু তাৰ মাজতে কেইবাটাও বিস্ফোৰক খবৰ। আলফা স্বাধীনৰ নেতৃত্বত আহিল ডাঙৰ পৰিৱৰ্তন। কিয় হঠাৎ সভাপতিৰ দায়িত্ব ল'লে পৰেশ অসমে? সেনাই এতিয়াৰে পৰা চলাব পাৰিব ইনষ্টাগ্ৰাম, ইউটিউব, কিন্তু কি চৰ্তত? আৰু চৰকাৰী কৰ্মচাৰীৰ দৰমহা সঁচাকৈয়ে বাঢ়িবনে? পোহৰ চেঁচা বতৰত তিৱা মিচিং ৰাভাৰ বাবে কেন্দ্ৰৰ ডাঙৰ উপহাৰৰ পৰা পথাৰৰ পৰা হেৰাই যোৱা মুখুৰালৈকে দিনটোৰ প্ৰতিটো খবৰৰ বিতং বিশ্লেষণ লৈ আহিছোঁ এই ভিডিঅ'টোত। অসমৰ পৰা বিশ্বলৈ আজিৰ দিনটোৰ বহুকেইটা ডাঙৰ খবৰ, যিখিনি আপুনি জনাটো অতি গুৰুত্বপূৰ্ণ। ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষলৈকে পাব আপোনাৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। বাতৰি আৰম্ভ কৰাৰ আগতে আপুনি যদি আমাৰ জনমত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ জনমতৰ প্ৰতিটো খবৰেই সঁচা আৰু নিৰপেক্ষ। লগতে এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, আজি অসমীয়া পুহ মাহৰ 11 তাৰিখ আৰু ইংৰাজী 27 ডিচেম্বৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। ঋণৰ সাগৰত অসম 1,54,000 কোটিৰ বোজাৰে আদৰিব 2024 ভৱিষ্যতক লৈ কেগৰ ভয়াৱহ সতৰ্কবাণী। এই বছৰৰ অন্তিম ক্ষণত থকা অসমৰ বাবে নতুন বছৰৰ মাদকতাতকৈ অধিক চিন্তনীয় হৈ পৰিছে ৰাজ্যৰ বিত্তীয় অৱস্থা। শেহতীয়াকৈ বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত দাখিল কৰা তথ্য অনুসৰি অসম চৰকাৰৰ মুঠ ঋণৰ পৰিমাণ বৃদ্ধি পাই হৈছেগৈ 1,54,334 কোটি টকা। অৰ্থাৎ ৰাজ্যখনৰ প্ৰতিগৰাকী ব্যক্তিৰ মূৰত এতিয়া গড়ে 42,419 টকাৰ ঋণৰ বোজা আছে। বিদায়ী বৰ্ষৰ ঋণৰ খতিয়ান। 2025 বৰ্ষটোত চৰকাৰে বিভিন্ন সময়ত মুকলি বজাৰৰ পৰা প্ৰায় 16,200 কোটি টকা ঋণ লৈছে। জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে ধাৰাবাহিকভাৱে লোৱা এই ঋণে চৰকাৰৰ ঋণ নিৰ্ভৰশীলতা ছবি স্পষ্টকৈ তুলি ধৰিছে। মন কৰিবলগীয়া কথাটো হ'ল যে কেৱল সুদ পৰিশোধ কৰোঁতেই চৰকাৰী ৰাজহৰ প্ৰায় 7 পৰা 9% ধন ব্যয় হৈছে। এয়া উন্নয়ন নে সস্তীয়া জনপ্ৰিয়তা? চৰকাৰে আন্তঃগাঁথনিৰ উন্নয়নৰ দোহাই দি ঋণ লৈছে যদিও ইয়াৰ বৃহৎ অংশ ব্যয় হৈছে বিভিন্ন হিতাধিকাৰী আঁচনিত। 2024 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে নতুন আঁচনিৰ চমক দিছে, যিটো ৰাজনৈতিক দৃষ্টিৰে লাভজনক হ'লেও অৰ্থনৈতিকভাৱে অতিশয় বিপদজনক। বিগত চৰকাৰৰ সৈতে তুলনা যদি কৰি চাওঁ আমি, তৰুণ গগৈৰ 15 বছৰীয়া শাসনৰ অন্তত অৰ্থাৎ 2015-16 চনত অসম চৰকাৰৰ ঋণৰ মুঠ পৰিমাণ আছিল 41,964 কোটি টকা। কিন্তু যোৱা কেইবছৰমানত ইয়াৰ পৰিমাণ 100%তকৈও অধিক বৃদ্ধি পাইছে। কেগৰ গুৰুত্বৰ সতৰ্কবাণী। ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষকৰ প্ৰতিবেদনে ৰাজ্যৰ ভৱিষ্যতক লৈ কেইবাটাও বিস্ফোৰক তথ্য দাঙি ধৰিছে। প্ৰথমে ঋণৰ পৰিশোধৰ চাপ। মুঠ ঋণৰ 55% অৰ্থাৎ প্ৰায় 68,452 কোটি টকা আগন্তুক 7 বছৰৰ ভিতৰত পৰিশোধ কৰিব লাগিব। ভৱিষ্যত প্ৰজন্মৰ ওপৰত বোজা। চৰকাৰে আজি যি বণ্ডৰ জৰিয়তে ঋণ লৈছে, তাৰ সুদ আৰু মূলধন পৰিশোধ কৰিবলৈ ভৱিষ্যতে কৰ বৃদ্ধি কৰিব লাগিব অথবা চৰকাৰী ব্যয় কৰ্তন কৰিব লাগিব। ইয়াৰ কুফল ভোগ কৰিব লাগিব আগন্তুক প্ৰজন্মই। ঋণ দি ঋণ পৰিশোধ। কেগৰ মতে চৰকাৰখনে বৰ্তমান পুৰণি ঋণৰ সুদ পৰিশোধ কৰিবলৈও নতুনকৈ ঋণ ল'বলগীয়া হৈছে। এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। অসমৰ GSDP বৃদ্ধি পোৱা বুলি চৰকাৰে যি দাবী কৰে, তাক কেগৰ প্ৰতিবেদনে প্ৰত্যাহ্বান জনাইছে। প্ৰতিবেদনখনৰ মতে ৰাজহুৱা ঋণৰ বৃদ্ধিৰ হাৰে GSDP বৃদ্ধিৰ হাৰক চেৰ পেলাই গৈছে। হিতাধিকাৰী আঁচনিৰ নামত ঋণ লৈ অস্থায়ী সুফল দিয়াৰ বিপৰীতে ৰাজ্যখনক এক দীৰ্ঘম্যাদী বিত্তীয় সংকটৰ ফালে ঠেলি দিয়া হৈছে নেকি? এয়া এতিয়া হৈছে এক ডাঙৰ প্ৰশ্ন। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। 2024 লক্ষ্য। গুৱাহাটীত বিজেপিৰ বিশাল কাৰ্যনিৰ্বাহক। নীতিন নবীনক উষ্ম আদৰণি। আগন্তুক 2024 চনৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যিক বিজেপিয়ে নিজৰ ৰণনীতি অধিক তীব্ৰতৰ কৰি তুলিছে। এই উদ্দেশ্যৰে শুকুৰবাৰৰ পৰা গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আৰম্ভ হৈছে। এই সভাত অংশগ্ৰহণৰ বাবে শুকুৰবাৰে গুৱাহাটীত উপস্থিত হয়হি বিজেপিৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন। দায়িত্ব গ্ৰহণৰ পিছত এয়া তেওঁৰ প্ৰথম অসম ভ্ৰমণ। বিমানবন্দৰত তেওঁক ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত বিপুল আদৰণিও জনোৱা হয়। লক্ষ্য 2024। এই কাৰ্যনিৰ্বাহক সভাত আগন্তুক বিধানসভা নিৰ্বাচনৰ মূল ৰোডমেপ বা কৰ্ম পৰিকল্পনা প্ৰস্তুত কৰা হ'ব।
শীৰ্ষ নেতৃত্বৰ উপস্থিতি সভাত ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক BL সন্তোষ, নিৰ্বাচনী প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি প্ৰায় 800জন দলীয় কাৰ্যকৰ্তাই অংশ ল'ব। গুৰুত্বপূৰ্ণ বৈঠক 26 ডিচেম্বৰত নিৰ্বাচন পৰিচালনা সমিতি আৰু ইস্তাহাৰ প্ৰস্তুতি সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে নীতিন নবীনৰ এই ভ্ৰমণে কেৱল এক সৌজন্যমূলক ভ্ৰমণ নহয়, অসমত বিজেপিৰ ভেটি অধিক শক্তিশালী কৰা আৰু বিৰোধীৰ সম্ভাৱ্য প্ৰত্যাহ্বানক নেওচি কেনেকৈ ক্ষমতা ধৰি ৰাখিব পাৰি তাৰে এক সাংগঠনিক আখৰা এইখন সভা। অৱশ্যে নিৰ্বাচনলৈ এতিয়াও সময় থকা অৱস্থাত দলটোৱে যি ধৰণে তৎপৰতা দেখুৱাইছে তাৰ পৰা বুজা যায় যে তেওঁলোকে তৃণমূল পৰ্যায়ত কোনো ধৰণৰ সুৰুঙা ৰাখিব বিচৰা নাই। বিশেষকৈ ৰাজ্যৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি আৰু দলীয় অন্তৰ্কণ্ডল যদি আছে নিৰসন কৰাটো এই সভাৰ এক গুপ্ত এজেণ্ডা হ'ব পাৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। নৃশংসতা ৭৫টাকৈ ছাগলীক বিষ দি মাৰিলে জীৱশ্ৰেষ্ঠই। এইখন ৰাজ্যতে ঘটিছে এক অমানৱীয় ঘটনা। ৭৫টাকৈ ছাগলীক বিষ দি মাৰি পেলালে জীৱশ্ৰেষ্ঠ মানুহে। ঘটনাটো কামৰূপৰ পছৰিয়াৰ দিবাকৰ কলিতা আৰু ভনিতা কলিতাৰ ছাগলী ফাৰ্মত কোনো অচিনাক্ত লোকে কৰিলে এই অপকৰ্ম। লাখ লাখ টকাৰ লোকচানৰ সন্মুখীন হ'ল স্বামী স্ত্ৰী। উল্লেখযোগ্য যে ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ উৎস আছিল ছাগলীবোৰ। দুয়ে অসমৰ ভিন্ন প্ৰান্তৰ লগতে উত্তৰ পূবৰ ভিন্ন প্ৰান্তলৈ ছাগলী যোগান ধৰি আহিছিল। তেওঁলোকে প্ৰায় 5জনকৈ ব্যক্তিক দিছিল ফাৰ্মত কাম কৰি পৰিয়াল চলোৱাৰ পথ। কিন্তু কোনে কি কাৰণত এই অপকৰ্ম সংঘটিত কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব এই ঘটনাৰ সত্যতা। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। নতুন বছৰত দৰমহা বৃদ্ধিৰ আশা, যোৰহাটত কৰ্মচাৰী পৰিষদৰ হুংকাৰ আৰু চৰকাৰলৈ এলানি দাবী। 2024 চনক আদৰৰ প্ৰস্তুতিৰ মাজতে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে সদৌ অসম কৰ্মচাৰী পৰিষদে। যোৰহাটৰ চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ত শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা পৰিষদৰ 40 সংখ্যক বাৰ্ষিক অধিৱেশনত কৰ্মচাৰীসকলৰ জ্বলন্ত সমস্যাসমূহক লৈ চৰকাৰক স্পষ্ট সকিয়নি দিয়া দেখা গৈছে। মূল দাবীসমূহ হ'ল অষ্টম দৰমহা আয়োগ আৰু পেঞ্চন নীতি। অধিৱেশনত পৰিষদৰ সম্পাদক প্ৰধান পংকজ বৰ্মনে মুখ্যতঃ দুটা বিষয়ত গুৰুত্ব আৰোপ কৰিছে। অষ্টম দৰমহা আয়োগ অৰ্থাৎ 8 পে কমিশ্যন 1 জানুৱাৰী 2024 পৰা অষ্টম দৰমহা আয়োগ গঠন কৰিবলৈ চৰকাৰক দাবী জনোৱা হৈছে। 10 বছৰৰ অন্তৰে অন্তৰে হ'বলগীয়া এই সংশোধনৰ সুবিধা যাতে কৰ্মচাৰীসকলে সময়মতে পায় তাৰ বাবে পৰিষদ তৎপৰ হৈ পৰিছে। NPS বাতিল আৰু OPS পুনৰুদ্ধাৰ। বৰ্তমানৰ ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি অৰ্থাৎ NPS কৰ্মচাৰীৰ অৱসৰ জীৱন সুৰক্ষিত কৰিব নোৱাৰে বুলি অভিহিত কৰি পুনৰ পুৰণি পেঞ্চন নীতি অৰ্থাৎ OPS কাৰ্যকৰী কৰাৰ দাবী জনোৱা হৈছে। শিক্ষকৰ ছুটি, শিক্ষকসকলৰ বছৰেকীয়া আৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধিৰ বাবেও প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। ৰাজনৈতিক আৰু সামাজিক প্ৰেক্ষাপটত এই দাবীসমূহৰ গুৰুত্ব অধিক, কাৰণ এক নিৰ্বাচনী অংক 2024 চনৰ ৰাজ্যত বিধানসভা নিৰ্বাচন। স্বাভাৱিকতে নিৰ্বাচনৰ পূৰ্বে বিশাল কৰ্মচাৰী সমাজক সন্তুষ্ট কৰিবলৈ চৰকাৰে এই দাবীসমূহক প্ৰতি ইতিবাচক সঁহাৰি দিয়াৰ সম্ভাৱনা আছে। পূৰ্বৰ সফলতা পৰিষদে উল্লেখ কৰা মতে ইতিমধ্যে ফিক্সড পে, পদোন্নতি আৰু ঘৰ ভাড়া বনাছৰ দৰে কেইবাটাও সমস্যা সমাধান হৈছে। ইয়াৰ দ্বাৰা বুজা যায় যে চৰকাৰ আৰু পৰিষদৰ মাজত এক বুজাবুজিৰ পৰিৱেশ বিৰাজমান। চৰকাৰৰ বিত্তীয় চাপ, এফালে যদি কৰ্মচাৰীয়ে দৰমহা বৃদ্ধি বিচাৰিছে, আনফালে ৰাজ্য চৰকাৰৰ ইতিমধ্যে 1,54,000 কোটি টকাৰ ঋণৰ বোজাত পোত গৈ আছে। এনে অৱস্থাত অষ্টম দৰমহা আয়োগ গঠন কৰাটো চৰকাৰৰ বাবে এক বৃহৎ বিত্তীয় প্ৰত্যাহ্বান হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বৰদিনৰ সামগ্ৰী লণ্ডভণ্ড কৰা তথা খ্ৰীষ্টমাছ পালন কৰিবলৈ নিদিয়াৰ হুংকাৰ দিয়া ঘটনাক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়া অব্যাহত আছে। এই সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে 4জন হিন্দুত্ববাদী নেতাক গ্ৰেপ্তাৰ কৰাৰ পিছত এই ঘটনাক লৈ জিলা আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকে জনালে সবিশেষ তথ্য। আৰক্ষীয়ে সদৰি কৰা মতে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা 4 সদস্যক আদালতত হাজিৰ কৰোৱাত আজি আদালতে আটাইকেইজনকে জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। বুধবাৰে পশ্চিম নলবাৰীৰ ছেইণ্ট মেৰিজ স্কুলত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ এটা দলে খ্ৰীষ্টান ধৰ্মৰ পবিত্ৰ বৰদিন বৰ্জনৰ হুংকাৰ প্ৰদান কৰি নষ্ট কৰিছিল বিভিন্ন সামগ্ৰী। কেৱল ইমানেই নহয়, সামগ্ৰীসমূহ লণ্ডভণ্ড কৰি দাহ কৰিছিল বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ সদস্যই। লগতে যীশুৰ মূৰ্তিও জ্বলাই দিয়া বুলি স্বীকাৰ কৰিছিল হিন্দুত্ববাদী সংগঠনৰ দুটাৰ সদস্যসকলে। তাৰ পিছতে উক্ত ঘটনা সন্দৰ্ভত পানীগাঁও ছেইণ্ট মেৰিজ স্কুলৰ তৰফৰ পৰা এজাহাৰ দিয়াত স্থানীয় বেলশৰ আৰক্ষীয়ে কালি সন্ধিয়াই 4জনকৈ হিন্দুত্ববাদী সংগঠনৰ নলবাৰী জিলা সমিতিৰ সদস্যক গ্ৰেপ্তাৰ কৰিছিল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। তিৱা মিচিং ৰাভাৰ সাংবিধানিক মৰ্যাদাৰ দিশে কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ, নিয়োগ হ'ব মধ্যস্থতাকাৰী। অসমৰ 3টা জনগোষ্ঠী ক্ৰমে তিৱা, মিচিং আৰু ৰাভাৰ দীৰ্ঘদিনীয়া দাবীক লৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনা সম্পন্ন হৈছে। নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে অনুষ্ঠিত বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ উপস্থিত থাকে।
বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী ৰণোজ পেগুৱে জানিবলৈ দিয়া মতে ৰাজ্য চৰকাৰে এই তিনিটা জনগোষ্ঠীক সাংবিধানিক মৰ্যাদা প্ৰদানৰ বাবে যি প্ৰস্তাৱ প্ৰেৰণ কৰিছিল সেই ভিত্তিত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে ফলপ্ৰসূ আলোচনা হয়। গৃহমন্ত্ৰীগৰাকীয়ে তিনিওটা জনগোষ্ঠীৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকলৰ লগতে জাতীয় দল সংগঠনৰ প্ৰতিনিধিসকলৰ সৈতেও পৃথকে পৃথকে আলোচনাত মিলিত হয়। মন্ত্ৰী পেগুৱে কয় যে আমি তিনিওটা জনগোষ্ঠীক সাংবিধানিক অধিকাৰ প্ৰদান কৰিবৰ বাবে আহ্বান জনাইছোঁ। সমগ্ৰ বিষয়টো আগবঢ়াই নিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে এজন মধ্যস্থতাকাৰী নিয়োগ কৰিব। আলোচনাত উপস্থিত সকলো নেতৃত্বই আলোচনা ইতিবাচক বুলিও তেওঁলোকে মন্তব্য কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। আলফাজ স্বাধীনৰ সাংগঠনিক মুখনি, নতুন কেন্দ্ৰীয় সমিতিৰ ঘোষণা, সভাপতিৰ দায়িত্বত পৰেশ অসম। নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন চমুকৈ আলফা স্বাধীনে আজি তেওঁলোকৰ সাংগঠনিক গাঁথনিত এক বৃহৎ সালসলনি ঘটাই নতুন কেন্দ্ৰীয় সমিতিৰ কথা ঘোষণা কৰে। সংগঠনটোৱে তেওঁলোকৰ পূৰ্বৰ উচ্চতম, উচ্চ আৰু নিম্ন পৰিষদসমূহ ভংগ কৰি এক নতুন অৱকাঠামোৰ এই সমিতি গঠন কৰিছে। এই নতুন নিৰ্দেশনা অনুসৰি সংগঠনটোৰ মূল দায়িত্বসমূহ তলত দিয়া ধৰণে ভগাই দিয়া হৈছে। সভাপতি জেনেৰেল পৰেশ অসম, উপসভাপতি মেজৰ জেনেৰেল মাইকেল অসম, সাধাৰণ সম্পাদক মৈত্ৰী অসম, সাংগঠনিক সম্পাদক মিল্টন অসম, প্ৰচাৰ সম্পাদক ভাৰপ্ৰাপ্ত মেজৰ নিৰ্ণয় অসম, মহিলা কল্যাণ সম্পাদিকা কৰ্ণেল মিনতী অসম। ইয়াৰ উপৰি সাংস্কৃতিক, বিত্ত আৰু কৃষি আৰু জনস্বাস্থ্য বিভাগৰ বাবেও পৃথক পৃথক সম্পাদক আৰু সহকাৰী সম্পাদকৰ পদত নতুন মুখ নিয়োগ কৰা হৈছে। বিগত সময়ছোৱাত বহুকেইজন শীৰ্ষ নেতাৰ আত্মসমৰ্পণ আৰু আলোচনাৰ মেজলৈ অহাৰ পাছত আলফা স্বাধীনৰ সাংগঠনিক শক্তি কিমান অটুট আছে তাক লৈ চৰকাৰী পক্ষই বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন কৰি আহিছে। এনে সময়তে এক দীঘলীয়া পদবীৰ তালিকাৰে নতুন সমিতি ঘোষণা কৰাটো জনসাধাৰণৰ মাজত নিজৰ অস্তিত্ব আৰু শক্তি প্ৰদৰ্শনৰ এক কৌশল হ'ব পাৰে নেকি, তাক লৈও চৰ্চা চলি আছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। যান্ত্ৰিকতাৰ গৰাহত হেৰাল পৰম্পৰা, সংগ্ৰহালয়ৰ শোভাবৰ্ধক হ'ল নেকি চহা জীৱনৰ মুখুৰা। আঘোণৰ পথাৰত এতিয়া সোণালী ধানৰ মেলা, কিন্তু অসমীয়া সমাজৰ চোতালত পূৰ্বৰ দৰে গৰু মহেৰে ঘূৰণীয়াকৈ মৰণা মৰাৰ সেই পৰিচিত দৃশ্য এতিয়া প্ৰায় বিৰল। সেউজ বিপ্লৱৰ ঢৌৱে কৃষিপথাৰত ট্ৰেক্টৰ বা হাৰ্ভেষ্টাৰৰ দৰে যন্ত্ৰ আনি দিলে ঠিকেই, কিন্তু সেই যন্ত্ৰৰ শব্দত ক'ৰবাত যেন হেৰাই গ'ল আমাৰ আপুৰুগীয়া কৃষি সঁজুলি মুখুৰা। মুখুৰা কি হয় আৰু ইয়াৰ প্ৰয়োজনীয়তা। অসমীয়া গ্ৰাম্য জীৱনৰ সংস্কৃতিত মুখুৰা আছিল বাঁহ আৰু বেতেৰে নিৰ্মিত এক বিশেষ সঁজুলি। মৰণা মৰাৰ সময়ত গৰু বা মহে যাতে ধান খাব নোৱাৰে তাৰ বাবে সিহঁতৰ মুখত এই মুখুৰা বান্ধি দিয়া হৈছিল। ইয়াৰ পাছত এক স্বাস্থ্যসন্মত কাৰণো আছে। কেঁচা বা আধা পকা ধান খালে গৰুৰ পেটৰ অসুখ হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে পোহনীয়া জীৱ জন্তুৰ সুৰক্ষা আৰু কষ্টোপাৰ্জিত ধানখিনি ৰক্ষা কৰিবলৈ মুখুৰা আছিল কৃষকৰ এক অপৰিহাৰ্য অংগ। বিলুপ্তিৰ কাৰণ, আধুনিকতা বনাম ঐতিহ্য। যান্ত্ৰিকীকৰণ, এতিয়া থ্ৰেচাৰ মেচিন বা উন্নত যন্ত্ৰৰ সহায়ত কম সময়ত ধান চপোৱা হয়। ফলত গৰুৰে মৰণা মৰাৰ প্ৰক্ৰিয়াটো নোহোৱা হৈ আহিছে আৰু ইয়াৰ লগে লগে মুখুৰাৰ প্ৰাসংগিকতাও শেষ হৈছে। বাঁহ বেতৰ শিল্পৰ অৱক্ষয়, মুখুৰা তৈয়াৰ কৰা কৌশলটো আছিল অসমীয়া কুটিৰ শিল্পৰ এক সুন্দৰ নিদৰ্শন। যান্ত্ৰিকতাৰ আগমনে এই থলুৱা শিল্প চৰ্চা হ্ৰাস কৰিছে। প্ৰজন্মৰ ব্যৱধান, নতুন প্ৰজন্মৰ বাবে মুখুৰা এতিয়া এটা কেৱল শব্দ। নাঙল, মৈ, উখোন বা মুখুৰাৰ দৰে সঁজুলিবোৰ এতিয়া কৃষিকাৰ্যতকৈ সংগ্ৰহালয়তহে বেছি দেখিবলৈ পোৱা যায়। মুখুৰাৰ দৰে সঁজুলিৰ বিলুপ্তি কেৱল এটা সামগ্ৰী হেৰাই যোৱাই নহয়, এয়া এক সাংস্কৃতিক অৱক্ষয়। অসমীয়া মানুহৰ চোতালখন এতিয়া কেৱল ব্যৱসায়িক কেন্দ্ৰ হৈ পৰিছে, য'ত পূৰ্বৰ দৰে পৰম্পৰাগত ৰীতি নীতিৰ উষ্মতা নাই। অৱশ্যে বৰ্তমানৰ কিছুমান শিক্ষিত যুৱক যুৱতীয়ে পুৰণি কৃষি সঁজুলিবোৰ পুনৰ উদ্ধাৰ কৰি সংৰক্ষণ কৰিবলৈ লোৱা প্ৰচেষ্টাই এক আশাৰ ৰেঙনি দেখুৱায়। যান্ত্ৰিকতাৰ প্ৰয়োজন আছে, কিন্তু নিজৰ শিপাক পাহৰি যোৱাটো কাম্য নহয়। যদিহে এই থলুৱা সঁজুলিবোৰৰ সংৰক্ষণ আৰু চৰ্চা সঠিকভাৱে কৰা নহয়, তেন্তে ভৱিষ্যতে অসমীয়াৰ কৃষি সংস্কৃতি কেৱল কিতাপৰ পাততে সীমাবদ্ধ থাকিব। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 27 ডিচেম্বৰ 2025 শনিবাৰৰ দিনটোত অসমৰ আকাশ মূলতঃ পৰিষ্কাৰ থাকিব। পুৱাৰ ভাগত পাতলৰ পৰা মজলীয়া কুঁৱলী পৰাৰ সম্ভাৱনা আছে যদিও বেলা বহাৰ লগে লগে উজ্জ্বল ৰ'দ দেখিবলৈ পোৱা যাব। কাইলৈৰ দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 24 ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 11 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। সূৰ্যোদয় হ'ব পুৱা 6:10 আৰু সূৰ্যাস্ত হ'ব 4:39। এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। সেনাৰ বাবে ছ'চিয়েল মিডিয়াৰ দুৱাৰ মুকলি, নিয়ম শিথিল হ'লেও বাহাল থাকিব কঠোৰ নিয়ন্ত্ৰণ। দেশৰ প্ৰায় 11.5 লাখ সেনা জোৱান আৰু বিষয়াৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। দীৰ্ঘদিন ধৰি জাৰি হৈ থকা কঠোৰ নিষেধাজ্ঞা সামান্য শিথিল কৰি এইবাৰ সেনা সদস্যসকলক আংশিকভাৱে ছ'চিয়েল মিডিয়া ব্যৱহাৰৰ অনুমতি দিয়া হৈছে।
অৱশ্যে এই শিথিলতাৰ সৈতে সাঙুৰ খাই আছে দেশৰ নিৰাপত্তা আৰু গোপনীয়তা ৰক্ষাৰ কেইবাখনো কঠোৰ চৰ্ত। নতুন নিয়মৰ মূল দিশসমূহ এনেধৰণৰ। সংশোধিত নিয়মাৱলী অনুসৰি সেনা জোৱানসকলে এতিয়াৰে পৰা কিছুমান নিৰ্দিষ্ট মঞ্চত নিয়ন্ত্ৰিতভাৱে অংশ ল'ব পাৰিব। ইনষ্টাগ্ৰাম আৰু ইউটিউবত জোৱানসকলে এতিয়াৰ পৰা ইনষ্টাগ্ৰাম আৰু এক্স পূৰ্বক যাক টুইটাৰ বুলি কোৱা হৈছিল ইউটিউব আৰু কুৰা ব্যৱহাৰ কৰিব পাৰিব। কিন্তু তেওঁলোকে কেৱল বিষয়বস্তু অৰ্থাৎ কণ্টেণ্টহে চাব পাৰিব। কোনো ধৰণৰ মন্তব্য কৰা বা নিজাববীয়াকৈ একো পোষ্ট কৰাৰ অনুমতি তেওঁলোকক দিয়া হোৱা নাই। ইয়াক পৰোক্ষ অংশগ্ৰহণ বুলি অভিহিত কৰা হৈছে। লিংকডইন কৰ্মসংস্থাপনৰ সন্ধানত বা নিজৰ দক্ষতা বৃদ্ধিৰ বাবে লিংকডইন ব্যৱহাৰ কৰিব পাৰিব। ইয়াত তেওঁলোকে নিজৰ CV আপলোড কৰাৰ সুবিধা পাব। মেছেজিং এপ হোৱাটছএপ, ছিগনেল বা টেলিগ্ৰামৰ দৰে এপ যোগে অসংবেদনশীল বা ব্যক্তিগত তথ্য বিনিময় কৰিব পাৰিব, কিন্তু সেয়া কেৱল চিনাকি বা বিশ্বাসযোগ্য ব্যক্তিৰ সৈতেহে হ'ব লাগিব। কি কৰিব নোৱাৰিব? ৰাজনৈতিক মত প্ৰকাশ। কোনো জোৱানেই সামাজিক মাধ্যমত ৰাজনৈতিক বা স্পৰ্শকাতৰ বিষয়ত মতামত দিব নোৱাৰিব। গোপনীয়তা ভংগ সামৰিক গোপন তথ্য বা ফটো শ্বেয়াৰ কৰাটো এতিয়া এক কঠোৰ অপৰাধ হিচাপে গণ্য কৰা হ'ব। প্ৰযুক্তিগত বাধা VPN বা প্ৰক্সি ছাইট ব্যৱহাৰ কৰি ইণ্টাৰনেট চলোৱাৰ পৰা বিৰত থাকিবলৈ জোৱানসকলক পৰামৰ্শ দিয়া হৈছে। কিয় এই সিদ্ধান্ত লোৱা হৈছে? প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে এই পদক্ষেপৰ আঁৰত দুটা মূল কাৰণ আছে। ডিজিটেল সজাগতা বৰ্তমানৰ ডিজিটেল যুগত জোৱানসকলক সম্পূৰ্ণ বিচ্ছিন্ন কৰি ৰখাটো সম্ভৱ নহয়। গতিকে তেওঁলোকক সঠিক নিয়মৰ মাজত ৰাখি ডিজিটেল জগতৰ সৈতে চিনাকি কৰি দিয়াটোৱেই তেওঁলোকৰ সজাগতা বৃদ্ধি কৰিব। মানসিক অৱসাদ দূৰীকৰণ দীৰ্ঘদিন ধৰি ঘৰৰ পৰা আঁতৰত থকা জোৱানসকলৰ বাবে মনোৰঞ্জনৰ এক মাধ্যম হিচাপে ইনষ্টাগ্ৰাম বা ইউটিউবে সহায় কৰিব, যিয়ে তেওঁলোকৰ মানসিক চাপ কিছু পৰিমাণে লাঘৱ কৰিব পাৰে। যদিও ইনষ্টাগ্ৰামৰ ওপৰত থকা নিষেধাজ্ঞা আংশিকভাৱে প্ৰত্যাহাৰ কৰা হৈছে, ফেচবুকৰ দৰে মঞ্চৰ বিষয়ে এতিয়াও স্পষ্ট নিৰ্দেশনা দিয়া হোৱা নাই। মন কৰিবলগীয়া যে পূৰ্বতে সামৰিক বাহিনীত নিযুক্তি পোৱাৰ লগে লগে ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্ট ডিলিট কৰাটো বাধ্যতামূলক আছিল। নতুন নিয়মে জোৱানসকলক কিছু স্বাধীনতা দিলেও কঠোৰ নিৰীক্ষণে তেওঁলোকৰ ব্যক্তিগত গোপনীয়তা কিমান দূৰ অক্ষুণ্ণ ৰাখিব পাৰিব সেয়া এক প্ৰশ্ন হৈ ৰ'ব। সেনাৰ এই সিদ্ধান্তই আধুনিকীকৰণৰ দিশত এক যুগাত্মক পদক্ষেপ সূচাইছে, য'ত নিৰাপত্তাক অগ্ৰাধিকাৰ দি ব্যক্তিগত স্বাধীনতাৰ কিছু স্থান ৰখা হৈছে। এতিয়া আছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। দেশজুৰি ধৰ্মঘট ঘোষণা কৰে ডেলিভাৰী আৰু গিগ কৰ্মীসকলে। প্ৰায় সংখ্যক লোকে অনলাইনত খাদ্য সামগ্ৰী অৰ্ডাৰ দি খাই ভাল পায়। কোনোৱে যদি ছুইগি, জমেটো, জিপ্টো, ব্লিংকিট, এমাজনৰ পৰা খাদ্য সামগ্ৰী অৰ্ডাৰ কৰে, আন কোনোৱে আকৌ ফ্লিপকাৰ্টত খাদ্যবস্তু অৰ্ডাৰ কৰা দেখা যায়। কিন্তু এতিয়াৰ পৰা যদি আপুনি অনলাইন অৰ্ডাৰ কৰিম বুলি ভাবিছে, তেন্তে এই এপসমূহত এবাৰ চিন্তা কৰাৰ প্ৰয়োজন আছে। শেহতীয়াকৈ দেশৰ প্ৰধান ই-কমাৰ্চ আৰু খাদ্য ডেলিভাৰী প্লেটফৰ্মেৰে জড়িত ডেলিভাৰী আৰু গিগ কৰ্মীসকলৰ দেশজুৰি ধৰ্মঘট ঘোষণা কৰিছে। বিশেষকৈ 31 ডিচেম্বৰ নৱবৰ্ষ উদযাপনৰ দিনা দেশজুৰি ধৰ্মঘটৰ ঘোষণা কৰে। ছুইগি, জমেটো, জিপ্টো, ব্লিংকিট, আমাজন আৰু ফ্লিপকাৰ্টৰ দৰে প্লেটফৰ্মে সৰ্বভাৰতীয় ধৰ্মঘটৰ ঘোষণা কৰে। ইপিনে ইণ্ডিয়ান ফেডাৰেশ্যন অফ এপ বেছড ট্ৰান্সপৰ্ট ৱৰ্কাৰ্ছ আৰু তেলেংগানা গিগ এণ্ড প্লেটফৰ্ম ৱৰ্কাৰ্ছ ইউনিয়নে কৰ্মৰ অৱস্থাৰ অৱনতিৰ প্ৰতিবাদে এই ধৰ্মঘট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁলোকৰ মজুৰি সুৰক্ষা, চাকৰি সুৰক্ষা আৰু সামাজিক সুৰক্ষাক লৈ উদ্বিগ্ন হৈ পৰে। লগতে ডেলিভাৰী কৰ্মীসকলৰ মতে তেওঁলোকৰ কামৰ সময় দীঘলীয়া হোৱাৰ বিপৰীতে উপাৰ্জন তেনেই সীমিত। সেয়ে তেওঁলোকে এই ধৰ্মঘট কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে। এতিয়া আছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। বৈভৱ সূৰ্যবংশীলৈ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান। বৈভৱ সূৰ্যবংশীলৈ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰা হয়। কিশোৰ তাৰকাগৰাকীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হাতৰ পৰা সন্মান গ্ৰহণ কৰে। প্ৰতি বছৰৰ দৰে এইবাৰো দেশৰ বিভিন্ন প্ৰান্তৰ কিশোৰ তথা শিশুক ভিন্ন ক্ষেত্ৰত দেখুওৱা কৃতিত্বৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। দেশৰ কিশোৰ ক্ৰিকেট চাঞ্চল্য বৈভৱ সূৰ্যবংশী এতিয়া সমগ্ৰ ক্ৰিকেট বিশ্বত এক চৰ্চিত নাম। নিজৰ প্ৰতিভাৰে ক্ৰীড়া জগতত নিজৰ নতুন কৃতিত্ব অৰ্জনৰ বৈভৱে ইতিমধ্যেই ক্ৰিকেট জগতত খলকনি তুলিছে। উল্লেখযোগ্য যে মাত্ৰ 14 বছৰ বয়সতে বৈভৱে গঢ়িছে অসংখ্য অভিলেখ। খেলপথাৰত এনে উল্লেখনীয় সফলতাৰ সুবাদত এতিয়া ভাৰত চৰকাৰৰ স্বীকৃতি লাভ কৰিছে বৈভৱ সূৰ্যবংশীয়ে। ইপিনে বৈভৱ সূৰ্যবংশীৰ জ্যেষ্ঠ ভাতৃ উজ্জ্বল সূৰ্যবংশীয়ে ইনষ্টাগ্ৰাম পোষ্টত লিখিছে যে এয়া আমাৰ এক গৌৰৱৰ মুহূৰ্ত। আমাৰ দেশৰ ৰাষ্ট্ৰপতিয়ে বৈভৱক শিশু বঁটাৰে সন্মানিত কৰে। বৈভৱক ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰশংসা কৰাও পৰিলক্ষিত হয়। এতিয়া আছোঁ আমি আন্তঃৰাষ্ট্ৰীয় খবৰসমূহৰ মাজলৈ। আমেৰিকাৰ পচন্দ আকাশমাৰ্গীয় আক্ৰমণত ধূলিচাপ নাইজেৰিয়াৰ ISISৰ ঘাটি, কেইবাজনো সন্ত্ৰাসবাদী নিহত। বিশ্বজুৰি সন্ত্ৰাসবাদ বিৰোধী অভিযান অধিক তীব্ৰতৰ কৰি তুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ুসেনাই নাইজেৰিয়াত থকা সন্ত্ৰাসবাদী সংগঠন ISISৰ ঘাটিত এক ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক সংঘটিত কৰিছে। যোৱা নিশা চলোৱা এই অতৰ্কিত আক্ৰমণত সন্ত্ৰাসবাদী গোটটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘাটি সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে কেইবাজনো দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হয়। অভিযানৰ মূল দিশসমূহ এনেধৰণৰ। যুটীয়া অভিযান আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ দ্য পেণ্টাগনে জনোৱা মতে এই আক্ৰমণত নাইজেৰিয়া চৰকাৰৰ সৈতে সম্পূৰ্ণ সমন্বয় ৰাখি চলোৱা হৈছিল।
লক্ষ্য এই অভিযানৰ মূল লক্ষ্য আছিল অঞ্চলটোত সক্ৰিয় হৈ থকা ISISৰ নেটৱৰ্ক স্তব্ধ কৰা। জানিব পৰা মতে এই সন্ত্ৰাসবাদী গোটটোৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক বৃহৎ কুটাঘাতৰ পৰিকল্পনা কৰি আছিল। ফলাফল আকাশমাৰ্গীয় আক্ৰমণত কেইবাটাও অস্ত্ৰ শস্ত্ৰৰ ভাণ্ডাৰ আৰু প্ৰশিক্ষণ কেন্দ্ৰ ধূলিসাৎ কৰা হয়। আমেৰিকাৰ আধিপত্য আৰু কৌশল। আমেৰিকাৰ নাইজেৰিয়াত এই আক্ৰমণ চলাই পুনৰ প্ৰমাণ কৰিলে যে আফ্ৰিকা মহাদেশত বৃদ্ধি পোৱা সন্ত্ৰাসবাদ এতিয়া ৱাশ্বিংটনৰ বাবে এক ডাঙৰ মূৰৰ বিষ। ISISৰ দৰে গোটবোৰে পশ্চিম আফ্ৰিকাত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা চলাই থকাৰ সময়তে এই আক্ৰমণে তেওঁলোকৰ মনোবল ভাঙিবলৈ সক্ষম হ'ব। আঞ্চলিক স্থিৰতাৰ প্ৰশ্ন। যদিও এইটো এক সফল অভিযান বুলি দাবী কৰা হৈছে, তথাপিও এনেধৰণৰ আকাশমাৰ্গীয় আক্ৰমণে অঞ্চলটোত সাধাৰণ নাগৰিকৰ মাজত আতংকৰ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে। নাইজেৰিয়াৰ চুবুৰীয়া দেশসমূহত ইয়াৰ প্ৰতিক্ৰিয়া কেনেকুৱা হয় সেয়া লক্ষণীয় হ'ব। সন্ত্ৰাসবাদৰ বিৱৰ্তন। বিশেষজ্ঞসকলৰ মতে ইৰাক আৰু চিৰিয়াত দুৰ্বল হোৱাৰ পিছত ISISে এতিয়া আফ্ৰিকা মহাদেশত নিজৰ নতুন ঘাটি হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। আমেৰিকাৰ এই আগতীয়া আক্ৰমণ সেই সম্ভাৱনাক নৎসাৎ কৰাৰ এক চেষ্টা। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে এনেধৰণে খবৰসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।